নমস্কাৰ আজিৰ এইটো ভিডিঅ'ৰ যোগেদি আমি এলপি ইউপি জিটি আৰু পিজিডিৰ কাট অফৰ সম্পৰ্কত এটি সাৰ্ভেৰ কাৰণে আগবাঢ়িছোঁ আপোনালোকে আপোনালোকৰ নম্বৰসমূহ কমেন্ট সেকশনত জনাব প্ৰথমতে আমি এলপি আৰু ইউপিৰ কাৰণে যিসকলে ইতিমধ্যে 5550টা পদৰ আবেদন কৰিছে তেওঁলোকে আগতে বহুবাৰ তেওঁলোকে কমেন্ট সেকশনত তেওঁলোকৰ নম্বৰসমূহ জনাইছে গতিকে তেওঁলোকৰ নম্বৰ বহুখিনি আমি পাইছোই গতিকে এতিয়া তেওঁলোকৰ যদি কোনোবাই জনোৱা নাছিল তেওঁলোকে কমেন্ট সেকশনত নিশ্চয় জনাব এটা আমি নতুনকৈ যি 4500 পদৰ বিজ্ঞাপন প্ৰকাশ পালে সেই সম্পৰ্কটো কিছু তথ্য আমি সংগ্ৰহ কৰিব বিচাৰিছো কিয়নো একেখিনি প্ৰাৰ্থী বহুতৰে নম্বৰ বৃদ্ধি হৈছে সিটেটৰ যোগেদি গতিকে প্ৰাৰ্থীজনে যেতিয়া পুনৰ 4500 পদত আবেদন কৰিব বৰ্ধিত নম্বৰে তেওঁ আবেদন কৰিব গতিকে আপোনাৰ সিটেটৰ যোগেদি নম্বৰ বৃদ্ধি হলে আপোনাৰ কিমান নম্বৰ হৈছে এতিয়া নতুনকৈ সিটেট পাস কৰাৰ পিছত গতিকে আপুনি যিখন সাৰ্টিফিকেটে আপুনি আবেদন কৰিব এলপি বা ইউপিত আপোনাৰ নম্বৰ কিমান কমেন্ট সেকশনত আপুনি জনাব লগতে আপুনি আনৰিজাৰ্ভ ক্যাটেগৰী নে ৰিজাৰ্ভ ক্যাটেগৰী এসসি এসটি ওবিসি এমওবিসি বা টি গাৰ্ডেনৰ বা পিডব্লিউডি আপুনি উল্লেখ কৰিব আৰু এলপি আৰু ইউপি যদি দুইটাতে আবেদন কৰিম বুলি ভাবিছে তেতিয়া দুইটা নম্বৰ আপোনালোকে কমেন্ট সেকশনত উল্লেখ কৰিব লগতে হৈ যোৱা টেটকাম ৰিক্ৰুটমেন্ট সম্পৰ্কটো কাট অফৰ বিস্তৃত বিৱৰণৰ কাৰণে আমি ইয়াত একেলগে সাৰ্ভেটো কৰিব বিচাৰিছো গতিকে যিসকল প্ৰাৰ্থী এপিয়াৰ হৈছিলে বহু প্ৰাৰ্থীয়ে জিটি আৰু পিজিটি দুইটাতে তেওঁলোক এপিয়াৰ হৈছিলে গতিকে তেওঁলোকে জিটিত কিমান স্কোৰ কৰিম বুলি তেওঁলোকে ভাবিছে আৰু তেওঁলোকৰ ক্যাটেগৰীটো কিমান আৰু পিজিটিত তেওঁলোকৰ সাবজেক্ট কি আছিল আৰ্টছৰ নে সায়েন্সৰ সেইখিনি উল্লেখ কৰিব জিটিটো একেদৰে কিমান আপোনাৰ যদিও বা অফিচিয়েল এনসাৰ কি অহা নাই বহুতে ইতিমধ্যে ক্যালকুলেশন কৰিছে গতিকে কিমান নম্বৰ আপুনি পাম বুলি ভাবিছে বিভিন্ন বিশ্লেষণসমূহ আপোনালোকে নিশ্চয় চাইছে গতিকে এই নম্বৰটো আপোনালোকে জনাব কিছুদিনৰ পিছত আমি আপোনালোকৰ কমেন্টসমূহৰ ওপৰত ভিত্তি কৰি আমি হুকিয়াকৈ কাট অফৰ কাৰণে কিছু তথ্য আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে আপোনালোকৰ নম্বৰসমূহ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব গতিকে চাৰিটা বিষয় আমি ইয়াত সংলগ্ন কৰিছো যদি 5550টা পদৰ কোনোবা এতিয়ালৈকে তেওঁলোকৰ নম্বৰ জনোৱা নাই ইতিমধ্যে বহুতেই আগৰ ভিডিঅত আমি লৈছিলো সেই সময়ত বহুতেই জনাইছে সেইখিনি তথ্য আমাৰ হাতত আছে যদি তেওঁলোকেও জনোৱা নাছিল তেওঁলোকে জনাব লগতে এলপি ইউপিৰ 4500 পদত যিসকলে নতুনকৈ ডিএলএড উত্তীৰ্ণ বা আগত তেওঁলোকে 5500টো আবেদন কৰা তেওঁলোকৰ নম্বৰ ভাল নাছিল এতিয়া নম্বৰ বৃদ্ধি হ'ল তেওঁলোকে কৰিম বুলি ভাবিছে তেওঁলোকে জনাব আৰু লগতে জিটি পিজিটি যিসকলে ইতিমধ্যে পৰীক্ষা দিলে তেওঁলোকেও জনাব যদি দুইটাতে দিছে দুইটাতে কিমান স্কোৰ কৰিম বুলি ভাবিছে আৰু ক্যাটেগৰীটো আপুনি জনাব গতিকে এই সকলোখিনি তথ্য সংগ্ৰহ হোৱাৰ পিছত পৰৱৰ্তী সময়ত আমি আপোনালোকৰ কাৰণে পৃথকভাৱে কাট অফৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো আমি দীঘলীয়া নকৰি ইমানতে সামৰিব বিচাৰিছো আৰু এনে ধৰণৰ ইনফৰমেশনৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহো ধন্যবাদ